हेलो स्टूडेंट की खबर তোমালোকৰ আশা কৰো সকলোৱে ভালে আছে আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি লৈ আহিছো অসম জাতীয় বিদ্যালয় ক্লাস 8 ৰ নতুন বিজ্ঞানৰ সকলো প্ৰশ্ন উত্তৰ অধ্যায় 4 চৌপাশৰ বস্তুবোৰ ধাতু আৰু অধাতু মেটেলছ এণ্ড নন মেটেলছ আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবা আৰু সকলো অধ্যায়ৰে ভিডিঅ তোমালোকে পাই থাকিবা তোমালোকে নিজৰ বহি আৰু কলম হাতত লৈ লো আৰু লিখি ৰাখিব প্ৰতিটো কোৱেশ্চনৰ আনসাৰ আজি আহা প্ৰথম কোৱেশ্চন শুদ্ধ উত্তৰটো বাছি উলিওৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰথমটো দিয়া আছে জুলিয়া অধাতুবিদ হল আয়োডিন মাৰ্কিউৰি ব্ৰোমিন ক্লোৰিন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সি ইজ কাৰেক্ট আনসাৰ ব্ৰোমিন তাৰ পিছত নিম্নোক্ত বোৰৰ ভিতৰত আটাইতকৈ কম গলনাঙ্কৰ ধাতুবিদ হল সোডিয়াম গেলিয়াম এলুমিনিয়াম টাংস্টেন ইয়াৰ কারেক্ট আনসার হবো বি গেলিয়াম 3 হীরা নমনীয় গাত হহনীয় অতি কোমল উজ্জ্বল ইয়াৰ কারেক্ট আনসার হবো ডি উজ্জ্বল নেক্সট ম্যাগনেসিয়ামৰ ফিটা জ্বলালে উৎপন্ন হোৱা বগা গুৰি হল ম্যাগনেসিয়াম অক্সাইড ম্যাগনেসিয়াম সালফেট ম্যাগনেসিয়াম হাইড্ৰক্সাইড কারেক্ট আনসার হবো বি ম্যাগনেসিয়াম অক্সাইড 5 পানীত বুৰাই ৰখা মৌলবিদ হল সোডিয়াম আইৰন ফসফরাস মার্কিউরি এডল ফসফরাস নেক্সট খালি ঠাই পূৰ কৰা ধাতু প্লাস এসিড এটো পৰা কি ওলাব প্লাস হাইড্ৰোজেন লগতে আৰু এটা বিক্ৰিয়া অৰ্গেনিক বিক্ৰিয়াজাত পদাৰ্থৰ এটা কি ওলাব লৱণ ওলাব নেক্সট 2 ধাতুৰ অক্সাইড ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইড ড্যাশ ধৰ্ম বিশিষ্ট এনসার হ'ব ক্ষাৰকীয় বা আম্লিক বিশিষ্ট একে ধৰণৰ কণাৰে গঠিত পদাৰ্থক ড্যাশ বোলে মৌলিক পদাৰ্থ বা মৌল বোলে নেক্সট 4 বৈদ্যুতিক বাল্বত ফিলামেন্ট হিচাপে ব্যৱহৃত ধাতুবোৰৰ নাম ড্যাশ টাংস্টেন 5 কাঠ পেন্সিলত থকা কলা অধাতুবিদ হল ড্যাশ গ্ৰেফাইট তাৰ পিছত জিংক প্লাস কপাৰ সালফেট আৰু ইয়াতে বিক্ৰিয়াজাত পদাৰ্থ ওলাব লগতে এটা দিয়া আছে কপাৰ ইয়াতে কি হ'ব জিংক সালফেট ZnSO4 নেক্সট 3 নম্বৰ কোৱেশ্চন নমনীয়তা আৰু গাত হহনীয়তা বুলিলে কি বুজা লিখা ইয়াৰ আনসাৰ লিখিবা তোমালোকে নিজৰ বহিত নমনীয়তা কপাৰ আৰু আইৰণৰ ধাতুক মিহিতাৰত পৰিণত কৰিব পাৰি তথাপিও ই ভাঙি নাযায় ধাতু এই টুকুৰাক মিহিতাৰলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মকে নমনীয়তা বোলা হয় ঘাত হহনীয়তা দা কুৰ আদি আইৰণৰ টুকুৰা উত্তপ্ত কৰি হাতুৰিৰে পিটে তেতিয়া টুকুৰাটো চেপেটা হয় যদি ভাঙি নাযায় ধাতুক পিটি পাতললৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্মকে ঘাত হহনীয়তা বোলে বা বোলা হয় তাৰ পিছত 4 নংটো চাবা ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পাৰ্থক্য লিখা আনসাৰ ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পাৰ্থক্য হল ধ্ৰুতি কঠিনতা তাপ আৰু বিদ্যুৎ পৰিবাহিতা আৰু ইয়াৰ বিষয়ে তোমালোকে লিখা ধ্ৰুতি ধাতুৰ ধ্ৰুতি থাকে অধাতু সাধাৰণতে ধ্ৰুতি সম্পন্ন নহয় তাৰ পিছত কঠিনতা সাধাৰণতে ধাতুবোৰ হল কঠিন পদাৰ্থ অধাতুবোৰ সাধাৰণতে গেছীয় বা কঠিন পদাৰ্থ তাপ আৰু বিদ্যুৎ পৰিবাহিতা ধাতুৱে তাপ পৰিবহন কৰে আৰু ধাতুৱে বিদ্যুৎ পৰিবহন কৰে অধাতুবোৰ সাধাৰণতে তাপ আৰু বিদ্যুৎৰ কোপৰিবাহী নেক্সট কোৱেশ্চনটো চাবা 5 ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য লিখা ইয়াৰ আনসাৰটো চাবা ধাতুৰ কিছুমান লক্ষণ বা ধৰ্ম আছে অধাতুৰো আন কিছুমান ধৰ্ম আছে এই ধৰ্মবোৰৰ সহায়ত এবিধ পদাৰ্থৰ পৰা আন পদাৰ্থলৈ ৰূপান্তৰ কৰিব নোৱাৰি তেনে ধৰ্মই হল ভৌতিক ধৰ্ম বিদ্যুৎ পৰিবাহিতা কপাৰৰ এক ভৌতিক ধৰ্ম তাৰ পিছত প্যাৰাগ্ৰাফ কৰি লিখিবা যি ধৰ্মৰ ফলত কোনো পদাৰ্থৰ পৰা নতুন পদাৰ্থৰ সৃষ্টি হয় হেই হল ৰাসায়নিক ধৰ্ম বেছিভাগ ধাতু আৰু অধাতুৱে অক্সিজেন পানী এসিড ক্ষাৰক আদিৰ সৈতে বিক্ৰিয়া কৰে ফলত নতুন পদাৰ্থ উৎপন্ন হয় নেক্সট 6 নং কোৱেশ্চন চাবা অপসাৰণ বিক্ৰিয়াৰ বিষয়ে উদাহৰণ সহ লিখা বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক অপসাৰণ বা স্থানচ্যুত কৰে এনে ধৰণৰ বিক্ৰিয়াকে অপসাৰণ বিক্ৰিয়া বোলে ইয়াতে Fe iron plus CuSO4 copper sulfate আৰু বিক্ৰিয়াজাত পদাৰ্থ ওলাইছে FeSO4 iron sulfate plus copper Cu ওপৰৰ বিক্ৰিয়াত আইৰনে সালফেটক অপসাৰিত কৰিছে গতিকে সালফেটতকৈ আইৰন বেছি সক্ৰিয় নেক্সট 7 নং কোৱেশ্চন চাবা সোডিয়াম ধাতু কিয় কেৰাচিনত ডুবাই ৰখা হয় লিখা সোডিয়াম ধাতু অতি সক্ৰিয় ই পানী আৰু অক্সিজেনৰ লগত সহজে যোজিত হয় সেই কাৰণে ইয়াক মুকলিকৈ ৰাখিব নোৱাৰি সোডিয়াম ধাতু কেৰাচিনত ডুবাই ৰখা হয় তেতিয়া ই বায়ু আৰু পানী সংস্পৰ্শলৈ আহিব
নোৱাৰে 8 নং কোৱেশ্চন ফসফৰাছক কিয় পানীত ডুবাই ৰখা হয় লিখা এনসাৰ হ'ব ফসফৰাছ নামৰ অধাতুবিধ বিশেষ ধৰণৰ সাধাৰণ অৱস্থাত ই অক্সিজেনৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে গতিকে ইয়াৰ সংস্পৰ্শত ইয়াক বায়ুৰ সংস্পৰ্শত ৰাখিব নোৱাৰি সেই কাৰণে ফসফৰাছক পানীত ডুবাই ৰখা হয় নেক্সট 9 নং কোৱেশ্চন চাবা ধাতুৱে ক্ষাৰকৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে লিখা উদাহৰণ দিবা এনসাৰ ধাতুৱে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে উদাহৰণ এলুমিনিয়াম আৰু সোডিয়াম হাইড্ৰঅক্সাইডৰ যেটো বিক্ৰিয়া আছে এলুমিনিয়াম প্লাস সোডিয়াম হাইড্ৰঅক্সাইড NaOH আৰু বিক্ৰিয়াজাত পদাৰ্থ ওলাইছে সোডিয়াম এলুমিনেট NaAlO2 প্লাস H2O এটো তোমালোকৰ H2O নহয় পানী নহয় এটো ডাইৰেক্ট H2 এটো হাইড্ৰজেন এটো তোমালোকৰ হাইড্ৰজেন বুলি লিখিবা কি ওলাইছে তাৰ মানে এলুমিনিয়াম আৰু সোডিয়াম হাইড্ৰঅক্সাইড ইয়াত আছিল আৰু ইয়াৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ কি ওলাইছে NaAlO2 সোডিয়াম এলুমিনাম আৰু হাইড্ৰজেন অকলে থাকে এটো হাইড্ৰজেন তাৰ পিছৰ কোৱেশ্চনটো চাবা 10 নং এবিধ ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে গেছবিধ হাইড্ৰজেন বুলি কেনেকৈ গম পাবা ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে এটা পৰীক্ষাত এটা কাঁচৰ বটল লৈ বটলটোৰ হাপৰত ফুটা কৰি এডাল ইষ্ট্ৰ হোমোৱাই লোৱা হ'ল ইষ্ট্ৰডাল কাখেৰে হাপৰত ভালদৰে আঠা লগাই লোৱা হ'ল যাতে বায়ু পাৰ হ'ব নোৱাৰে বটলটোত কেইটুকুৰামান জিংক ধাতু লৈ সালফিউৰিক এসিড H2SO4 ঢালা হ'ল লগে লগে হাফৰ বন্ধ কৰা হ'ল ইষ্ট্ৰডালৰ খোলা মূৰটো এটা পানী ভৰ্তি পাত্ৰত ডুবাই পানীখিনিত চাবোন বা অপমাৰ্জক মিহলাই লোৱা হ'ল এতিয়া বটলৰ ভিতৰত বুৰবুৰণি উঠা দেখা গৈছে সেই গেছ ইষ্ট্ৰডালেৰে আহি চাবোন পানীত ভুদভুদৰ সৃষ্টি হৈছে এতিয়া জুই শিখা ভুদভুদৰ কাষলৈ নিলে ধপ ধপ শব্দ হৈছে ইয়াৰ পৰা বুজিব পাৰি যে গেছবিধ হাইড্ৰজেন নেক্সট 11 নং কোৱেশ্চন চাবা মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয় বুলি কেনেদৰে প্ৰমাণ কৰিবা লিখা ইয়াৰে এনসাৰ হ'ব মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে মেগনেছিয়াম পিতা জ্বলাই পোৱা বগা গুৰিখিনি প্লেটত লোৱা হ'ল তাত দুটোপলমান পানী দি ভালদৰে মিহলোৱা হ'ল এই দ্ৰব্যটোত অলপমান প্ৰথমে ৰঙা লিটমাছ কাগজত ঢালি দিলে ৰঙা কাগজখন নীলা হ'ব ইয়াৰ পৰা জানিব পাৰি যে উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয় নেক্সট কোৱেশ্চনটো চাবা 12 সালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰে গেছবিধ আম্লিক নে ক্ষাৰকীয় কেনেদৰে প্ৰমাণ কৰিবা এনসাৰ লিখিবা সালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি সালফাৰ ডাই অক্সাইড SO2 উৎপন্ন কৰে আৰু গেছবিধ আম্লিক সালফাৰ ডাই অক্সাইড দ্ৰব্যবিধ নীলা লিটমাছ কাগজত ডুবাই দিলে কাগজখন যদি ৰঙা হৈ পৰে তেতিয়া জানিব পাৰিম যে উৎপন্ন হোৱা গেছবিধ আম্লিক নেক্সট তোমালোকে 13 নং কোৱেশ্চন চাবা বাওফালৰ প্ৰতিটোৰ হৈতে সোফালৰটো মিলোৱা ইয়াৰে মই তলত লিখি দিছো এৰ লগত ডি মিলিব আৰু বিৰ লগত সি মিলিব সিৰ লগত ই মিলিব আৰু ডিৰ লগত এ ইৰ লগত বি চাবা ধাতুৰ লগত মিলিব নিনাদি গুণ সম্পন্ন কপাৰৰ লগত মিলিব বিদ্যুতৰ সুপৰিবাহী গেলিয়ামৰ লগত মিলিব হাতত ললে গলে আৰু ক্লোৰিন যাব তোমাৰ পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহৃত হয় সালফাৰ এটা অধাতু মাৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এই ভিডিঅ'ত কিবা এটা কোৱেশ্চনৰ এনসাৰ যদি বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তাতে মই তোমালোকক বুজাই দিম আৰু তোমালোকে মোৰ চেনেলত যদি নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু নতুন ভিডিঅ' পাই থাকিবা থ্যাংক ইউ লাইট অফ এডুকেশ্যন থ্যাংক ইউ টু অল দা ষ্টুডেন্টস